ঘটনা দেখিবলৈ পাইছোঁ। আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে, আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে। আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে তাতে কোৱা হয়, যেতিয়াৰ পৰা চাইলেণ্ট পিৰিয়ড আৰম্ভ হয়, যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে। আৰু ময়ো বিহালীত আছিলোঁ বাহৰপাতি, আপোনালোক সকলোৱে জানে। মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে, চিবলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰপাতি আছিলে। তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল। আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল। তেখেতো ঠিক সেইখিনি সময়তে ধলাইৰ পৰা ওলাই আহিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে, বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰপাতি থাকিলে। বেলেগৰ পৰা আহি বিহালীৰ পৰা, আনকি বিহালীৰ নহয়, আনকি বিশ্বনাথ চাৰিআলি নহয়, মই বিহালীটো বাদেই দিলোঁ, আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ। এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভাইলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট। তাৰ মই প্ৰতিবাদ কৰিছোঁ, আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা, আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবোঁ, এজন অসমৰ নেতা, ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ। সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ, কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই, যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ, যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে, সেই ব্যক্তিগৰাকীয়ে চাইলেণ্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰপাতি থাকিলে, আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে। আপোনালোকেতো তেখেতলোকে ভুল কৰিলে ভুল নেদেখে, গতিকে মই আপোনালোকৰ পৰা কি উত্তৰ আশা কৰিম, তেখেতৰ পৰা মই উত্তৰ বিচাৰিছোঁ। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ, তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল। মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ, কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা, তেখেত সাংসদ, তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ। গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে, এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ। গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ, আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব, যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়লেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল। আৰু যদি ডাইনেষ্টলৈ কৰিব পাৰে, তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে। আমি সাধাৰণ মানুহ, আমি চাইলেণ্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ, বাহিৰৰ সমষ্টিত। মোৰ নিজৰ সমষ্টিত অভিয়াছলি থাকিব পাৰিম, চাইলেণ্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা, ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই, আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ। আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি, সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ। আৰু এটা কথা, সততে সংবিধানৰ কথা কোৱা, সংবিধান ৰক্ষাৰ কথা কোৱা, আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয়, এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছোঁ। আমি টেলিফোন যোগেতো আমি জনাইছোঁ ইলেকশ্যন কমিশ্যনক, কিন্তু আমাৰ দলৰ পৰা ডেফিনেটলি কোৱা হ'ব। কিন্তু এই কামটো মোৰ মতে এটা গৰ্হিত কাম। অন্ততঃ বেলেগ এজন সৰু নেতাই কৰিলে বেলেগ কথা, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতাই এই কাম কৰাটো ভাল নহ'ল বুলি মই উপলব্ধি কৰিলোঁ। সেইকাৰণে আপোনালোকৰ যোগেদি তেখেতক আজি মই এই প্ৰশ্নকেইটা কৰিবলৈকে বাধ্য হ'লোঁ।